বন্ধুসকল খুব বেছি ভাল খবৰ যে 1 মে'ৰ পৰা 1 জুলাইৰ ভিতৰত অৰ্থাৎ এই এটা মাহৰ ভিতৰতে মই ডেটটো আকৌবাৰ কৈ দিছো যে 1 মে'ৰ পৰা 1 জুলাই যিমানখিনি সময় পাইছে মানে এটা মাহ এই এটা মাহৰ ভিতৰত তোমালোকৰ বাবে নটিফিকেশ্যন অহাৰ আৰম্ভ হৈ যাব 1 মে'ৰ পৰা 1 জুলাইৰ ভিতৰত টিএ আৰ্মি বহুত বেছি ভাল খবৰ এইবাৰ অসমৰ কেণ্ডিডেটখিনিৰ কাৰণে আকৌ বহুত বেছি সুযোগ আহি পৰিছে আৰু লগতে গোটেই অল ইণ্ডিয়াৰ ভিত্তিতে নটিফিকেশ্যনবোৰ অহা যোৱা হৈ থাকিব ডেটটো আকৌবাৰ কৈছো 1 মে'ৰ পৰা 1 জুলাইৰ ভিতৰত আহিবলৈ গৈ আছে টিএ আৰ্মি অফিচিয়েল নটিফিকেশ্যন য'ত নেকি টিএ আৰ্মিত চাকৰি পাবলৈ হ'লে তোমালোকৰ বয়সটোৱে যথেষ্ট বিচৰা হৈছে গম পাইছে মানে সুবিধাটো দিছে 18 বছৰৰ পৰা 42 বাকি আকৌ এছটি এছচিৰ বাবে 5 বছৰ আকৌ দিছে লগতে অবিচিৰ বাবে 3 বছৰ এক্সট্ৰাকে আকৌ দিছে গতিকে ভাল খবৰ এতিয়া ৱেইট কৰা 1 মে'ৰ পৰা 1 জুলাইলৈকে টিএ আৰ্মি ভৰ্তি বন্ধুসকল এনেকুৱা ধৰণৰ ইনফৰমেশ্যন